পোষ্ট অফ কে বজাৰ লগে লগে আৰম্ভ হ'ব বা কোন কোন গৈ উপস্থিত হৈছে গৈ এই খবৰখিনি আপোনাৰ জৰিয়তে প্ৰথমতে জানিম। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে স্থান নিৰ্বাচন যোৰহাট নিৰ্বাচন কৰা হৈছে। গতিকে স্থান নিৰ্বাচনতেই বহুকেইটা প্ৰশ্নৰ উত্তৰ হয়তো আজি অসমবাসীয়ে পাব বা অসম বিজেপিয়ে পাব। গতিকে কোন কোন উপস্থিত থাকিব কেনেধৰণে আৰু বিশেষকৈ যথেষ্ট গুৰুত্বপূৰ্ণ কেইবাটাও নিৰ্বাচন আছে সন্মুখত, সেই নিৰ্বাচনৰ ৰণনীতি ৰূপৰেখা আজি প্ৰস্তুত কৰা হ'ব যোৰহাটৰ পৰাই। পাপৰ ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে প্ৰথম কথাটোৱে হৈছে যে স্থান নিৰ্বাচন, এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন যোৰহাটত কিয় নিৰ্বাচন হ'ল তাৰ প্ৰথম উত্তৰটোৱে হৈছে যে 2024 যি লোকসভা নিৰ্বাচন আছিল, সেই 2024 লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিটোত বিজেপিয়ে মুখ থেকেচা খোৱাৰ পিছত 2025 যি পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচনত কিন্তু তাক সম্পূৰ্ণৰূপে ৰিকভাৰ কৰিছে বিজেপি আৰু এক প্ৰকাৰ যি বিপুল হাৰত যেনেধৰণে তেওঁলোকে ইয়াৰ পৰা জয়লাভ কৰিছে, তাৰ পিছতেই যিটো সময়ত গৌৰৱ গগৈ বিজেপিৰ বাবে ৰাজ্যখনত একমাত্ৰ ফেক্টৰ হিচাপে ইতিমধ্যে চিহ্নিত হৈছে, সেই সময়ত গৌৰৱ গগৈক এক প্ৰকাৰ কটাঘাত নিমখ দিবলৈকে যোৰহাটত এই যে সভাখন আয়োজন কৰা হৈছে সেই কথাটো ইতিমধ্যে নিশ্চিত হৈছে। বাৰে বাৰে পঞ্চায়ত নিৰ্বাচনত আপুনি মুখ্যমন্ত্ৰীৰ পৰা সাংসদৰ পৰা মন্ত্ৰীলৈকে সকলোৱে গৌৰৱ গগৈক টাৰ্গেট কৰি কিছু কথা বতৰা কৈ আছিল। পাকিস্তানলৈ ভ্ৰমণ যিটো প্ৰসংগ, সেই প্ৰসংগটো এক প্ৰকাৰ ইছ্যু হিচাপে লৈছিল গৌৰৱ গগৈৰ, আৰু তাৰপিছত কিন্তু তেওঁলোক বিজেপি গোটেই শিবিৰটো কিন্তু সফলো হৈছিল। গতিকে ইয়াৰ পিছত গৌৰৱ গগৈক জ্বলাবলৈকে যে যোৰহাটত এনেধৰণৰ এটা বৰ্ধিত কাৰ্যনিৰ্বাহক বিশাল ৰূপত আয়োজন কৰিছে সেই কথাটো নিশ্চিত, কাৰণ ইয়াতেই তেওঁলোকে বিজয় উৎসৱ পালন কৰিব। কালি যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে কৈছে যে আবেলি 4 বজাত ৰাইজে দেখিব যে যোৰহাটত কেনেধৰণে বিজয় উল্লাস পালন কৰা হ'ব। গতিকে গোটেই প্ৰক্ৰিয়াবোৰ চলি থাকিব। সন্মুখত যিহেতু BTC নিৰ্বাচন আছে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে। গতিকে এই আটাইকেইটা নিৰ্বাচনক কেন্দ্ৰ কৰি আজিৰ ৰূপৰেখা ইয়াতেই তৈয়াৰ হ'ব আৰু জিলা সভাপতিৰ পৰা আৰম্ভ কৰি বিশেষভাৱে দায়িত্বত থকা যিসকল বিষয়ববীয়া, সেইসকল বিষয়ববীয়া আজি মুখ্যমন্ত্ৰী, জিলা সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এই যিখন বৈঠক হ'ব, তেওঁলোকে তাতেই কিছু মাৰ্গদৰ্শন দিব আৰু আগন্তুক 2026 প্ৰাকমুহূৰ্তত কেনেকুৱা ধৰণৰ ৰণনীতি পাৰ কৰিব, তেওঁলোকে কেনেকুৱা ধৰণৰ ৰণনীতি অৱলম্বন কৰিব, কি মূল ইছ্যু হ'ব, উজনি অসম পুনৰ বিজেপি দখলত আনিবলৈ কেনেধৰণে তেওঁলোকে সোমাব লাগিব, এই প্ৰসংগবোৰ আলোচনা হ'ব। আৰু আমি দেখিছোঁ যে সিদ্ধাংক অংকুৰ দাস শৰ্মা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি সভাখন প্ৰথম কথা হৈছে যে যোৰহাটত এক প্ৰকাৰ আমি ইতিমধ্যে কৈছোঁ যে যিটো সময়ত বিজেপিয়ে গৌৰৱ গগৈক টাৰ্গেট হিচাপে লৈছিল, পঞ্চায়ত নিৰ্বাচনত পাকিস্তানলৈ যোৱা প্ৰসংগটো ইছ্যু হিচাপে লৈছিল, সফল হৈছিল। এক প্ৰকাৰ গৌৰৱ গগৈক কটাঘাত নিমখ দিয়াৰ বাবে যোৰহাটত এই সভাখন নাই। আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও ব্যক্তিলৈ ৰাজনীতি নকৰে। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ৰাইজক লৈ আৰু দেশক লৈ ৰাজনীতি কৰে। আমি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বেলেগ কথা, আমি প্ৰত্যেকটো সময়তে গৌৰৱ গগৈৰ কথা চিন্তা কৰি নাথাকোঁ। এইখন ৰাজ্যিক বৰ্ধিত বিষয় বিশেষভাৱে ইয়াত অনুষ্ঠিত কৰিছে যে যিহেতু যোৱাবাৰ লোকসভা নিৰ্বাচনত আমি পৰাজয় হৈছিলোঁ, এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি খুব ভাল ফলাফল দিব পাৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই কোনোবা ৰাজ্যিক দায়িত্বত আছে, জিলা মণ্ডল বুথত দায়িত্ব আছে, সকলোখিনিয়ে যথেষ্টখিনি কষ্ট কৰিছে। বিশেষভাৱে সেই কাৰ্যকৰ্তাখিনিক উৎসাহিত কৰাৰ কাৰণে বিশেষভাৱে আমাৰ সন্মানীয় সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী মহোদয় এই সিদ্ধান্ত লৈছে। তাৰ বাবে আমি যথেষ্টখিনি উৎসাহিত হৈছোঁ আৰু নেতৃবৃন্দক আদৰিবলৈ আমি সাজু হৈ আছোঁ। আৰু 2024 যে লোকসভা নিৰ্বাচন আপুনি ইতিমধ্যে 2024 যে লোকসভা নিৰ্বাচন আপুনি ইতিমধ্যে কৈছে, আৰু তাত এক প্ৰকাৰ মুখ থেকেচা খাইছে বিজেপি যোৰহাট লোকসভা সমষ্টিত। মাজুলীৰ বাহিৰে আটাইকেইটা সমষ্টিতেই আপোনালোক পৰাস্ত হৈছে। সমান্তৰালভাৱে যদি 2025 নিৰ্বাচন চাই, এই খুব কম সময়ত বিজেপিয়ে যিটো ৰিকভাৰ কৰিছে, ইয়াৰ আঁৰত কি আছে? আঁৰত এটাই কথা হৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছিলে যে খুব নিৰৱতাভাৱে ৰাইজৰ স্বাৰ্থত কাম কৰি যাওক, কাৰণ ৰাইজৰ মৰম আৰু আশীৰ্বাদে হৈছে ভাৰতীয় জনতা পাৰ্টীৰ মূল চালিকা শক্তি। আৰু বিশেষভাৱে আমি যোনবোৰ ভুল কৰিছিলোঁ সেই ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিছিলোঁ। আৰু ৰাইজে আমাক কিয় বেয়া পাইছিলে, আমাকতো বেয়া পাইছিলে কিবা এটা কাৰণ, সেইটো আমি শুধৰাবলৈ চেষ্টা কৰিছিলোঁ। আৰু যি আমাৰ ইয়াৰ সাংসদজন আছিলে, যি আমাৰ যোৰহাটৰ পৰা আজি তেওঁক দিল্লীলৈ পঠিয়াইছিলে, কাৰণ এজন জনপ্ৰতিনিধিক দিল্লীলৈ কিয় পঠিয়ায়, যে দিল্লীলৈ হওক বা বিধানসভালৈ কিয় সময় যে ৰাইজৰ সুখ দুখৰ সমভাৱী হওক, কিন্তু তেওঁ একেবাৰে ৰাইজৰ লগত সম্পৰ্কটো নাছিলে। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, যোৰহাটত বিশেষভাৱে
যোৰহাটৰ ৰাইজৰ আঁচনিখিনি দিয়াৰ কাৰণে আমাৰতো সুবিধা হৈছে, এইটো বেলেগ কথা, কিন্তু যোৰহাটৰ ৰাইজৰ মাতষাৰ খুব বহুত ডাঙৰ কথা। বেছি উচ্চ আকাংক্ষা নাই, কিন্তু মাতষাৰ নাই, কিন্তু তেওঁ একেবাৰে সম্পৰ্ক বিচ্ছিন্ন হৈ গৈছিলে। ইভেন বিহুৰ দিনাও, বিহুৰ বহাগ মাহৰ প্ৰথম দিনতো তেওঁ গুৱাহাটীত থাকি যোৰহাটৰ ৰাইজৰ লগত সম্পৰ্কত আছে, আৰু সেইটো ৰাইজে উপলব্ধি কৰিছিলে। আৰু আমাৰ যোনবোৰ ভুল আছিলে, আপোনাক বাৰে বাৰে কৈছোঁ, আমাক ৰাইজে কিয় বেচে, সেইবোৰ জানি আমি ৰাইজক কাষ চাপিছিলোঁ, আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া আমাক যথেষ্টখিনি এই ক্ষেত্ৰত সহায় কৰিছিলে। সেই ভুলখিনি চিনাক্ত কৰা হ'ল নে নাই, সংস্কাৰ কৰা হ'ল নে নাই? ডেফিনেটলি আমি ভুলখিনি চিনাক্ত কৰা হোৱাৰ কাৰণেতো আজি পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল পাইছোঁ, কিন্তু পৰৱৰ্তী পৰ্যায়ত আৰু সময় আছে, আৰু ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে জানে, আপুনি গুৱাহাটীৰ সাংবাদিক এজন, আপোনালোকে জানে অসমৰ জনপ্ৰিয় সাংবাদিক, আৰু আপুনি জানে যে আমাৰ ৰাজ্যিক বৰ্ধিত বিষয়ৰ যি অনুষ্ঠিত হয় তাত কি আলোচনা হয়, যে আমাৰ সাংগঠনিক দিশবোৰ কেনেকৈ আমি শক্তিশালী কৰিব পাৰোঁ, তৃণমূল পৰ্যায়ত আমি কিদৰে কাম কৰিব পাৰোঁ, লগতে ৰাজনৈতিক দিশটো। আৰু এই যে আজি ইয়াত যোনখন ৰাজ্যিক বৰ্ধিত বিষয় সভা অনুষ্ঠিত হৈছে, আমাৰ কৰ্মীসকলো যোৰহাট জিলা উৎসাহিত হৈছোঁ। লগতে সকলোতকৈ ডাঙৰ কথা যে ইয়াৰ পৰা এটা খুব ৰণডুংকা যে বজাইছোঁ 2026লৈ সমগ্ৰ অসমলৈ এই মেছেজটো বা বাৰ্তাটো যাব। জনাইছোঁ 2026ৰ প্ৰস্তুতি সমান্তৰালভাৱে এই পৰিষদীয় যি নিৰ্বাচনকেইটা আছে, এই নিৰ্বাচনকেইটাৰ প্ৰস্তুতি সমান্তৰালভাৱে চলি আছে। গতিকে ইয়াৰ মাজত সাংগঠনিক ভেটিটো 2026ৰ প্ৰাকমুহূৰ্তত কেনেধৰণে তেওঁলোকে শক্তিশালী কৰে, 2024ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিয়ে কৰা যিকেইটা ভুল, ইতিমধ্যে সিদ্ধাংক অংকুৰ শৰ্মাই কৈছে যে যিকেইটা ভুল তেওঁলোকে কৰিছিলে, সেই ভুলকেইটা যাতে এইবাৰ 2026ৰ প্ৰাকমুহূৰ্তত পুনৰ নহয়, তাৰ বাবে কিছু তেওঁলোকে কিছু পদক্ষেপ গ্ৰহণ কৰিছে। পৰীক্ষিত দত্ত ডাঙৰীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা ধৰণৰ কাৰ্যসূচী, কিমান দেৰিকৈ আৰম্ভ হ'ব, মূল কাৰ্যসূচী আৰু কিমান সময় আছে? ইতিমধ্যে আমাৰ পঞ্জীয়ন চলি আছে। আজি এইটো আমাৰ উজনি অসমৰ যোৰহাটত এখন বৰ্ধিত ৰাজ্যিক বিষয়ববীয়া সভা আমাৰ মাননীয় সভাপতি মহোদয় যোৱাকালি আহি পাইছে। বাকী আমাৰ যিসকল শীৰ্ষস্থানীয় আমাৰ দলৰ বিষয়ববীয়া থকা সকলোখিনি আহি পাইছে, আৰু সমগ্ৰ অসমৰ পৰা জিলা সভাপতিসকল, জিলা প্ৰভাৰী, সহপ্ৰভাৰী এইসকল ইতিমধ্যে আহি পাইছে। পঞ্জীয়ন চলি আছে, আৰু কিছু সময়ৰ পিছতে আজি সভাখন আৰম্ভ হ'ব। আৰু দ্বিতীয় পৰ্যায়ত 2 বজাৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী, লগতে সমূহ মন্ত্ৰীসকল, বিধায়কসকল, সাংসদসকল, স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীসকল, তেখেতসকলো এই দ্বিতীয় ছেশ্যনটোত অংশগ্ৰহণ কৰিব। গতিকে আজি মোৰ যিহেতু মই কাষৰীয়া জিলা গোলাঘাট জিলাৰ পৰা ইতিমধ্যে আমি ইয়াত আজি অংশগ্ৰহণ কৰিছোঁ, আৰু এটা বস্তু দেখা পাইছোঁ, যিটো সঁহাৰি ৰাইজৰ আৰু লগতে যিটো উৎসাহ, এই সভাখনৰ জৰিয়তে সকলোৰে উৎসাহ আছে। গতিকে আমি আশাবাদী, যিহেতু আজি এখন খুব ভাল আলোচনা হ'ব, আৰু এই আলোচনাৰ জৰিয়তে অনাগত সময়ত অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে এক দিক-নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। ৰঞ্জীৱ শৰ্মা ডাঙৰীয়া আছে, অকণমান আপোনাৰ ওচৰত আহিছোঁ। 2026ৰ প্ৰাকমুহূৰ্তত, পৰিষদীয় নিৰ্বাচনকেইটাৰ প্ৰাকমুহূৰ্তত এই যিখন ৰাজ্যিক বিষয়ববীয়া সভা, বৰ্ধিত ৰাজ্যিক বিষয়ববীয়া সভা, এইখনে ৰাজনৈতিক দৃষ্টিকোণ যিকেইটা আছে, সেই দৃষ্টিকোণকেইটা কিন্তু খুব উল্লেখযোগ্য, আৰু সকলোৱে খুব আশাৰে বাট চাই আছে এই সভাখনত কেনেকুৱা ধৰণৰ কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। অসম আন্দোলনৰ ভৰপক সময়ত 1982 চনৰ 23 আৰু 24 জানুৱাৰীত যোৰহাটৰ ইয়াতেই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমটো ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল। সেই যাত্ৰা যোৰহাটৰ পৰা আৰম্ভ হৈছিল। আজি আকৌ আমি আহি যোৰহাটত একত্ৰিত হৈছোঁ। সেই মন্তব্য আমি আগবঢ়াম, আৰু এনেধৰণেই যোৰহাটত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ বৰ্ধিত বিষয়ববীয়া বৈঠকৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।